উপৰ্যুপৰি দল সংগঠনটো অসমত মোৰ স্বজাতিত মোৰ স্বদেশত মোৰ আই মাতৃৰ চৰণ কমলত ধৰি আছে। মই দেখিছোঁ বোধহয় মৃত্যুৰ পিছতহে মোৰ অসমৰ ছাত্ৰ সংগঠন জাতীয় ছাত্ৰ সংগঠন আছুৱে হয়তো তেখেতসকলৰ সেই সংগঠনৰ পতাকাখন গাত এনেকৈ মেৰিয়াই দিবলৈ বা গাৰ ওপৰত দিবলৈ আহিব মই নোহোৱাৰ পৰত। একো নাই, আমিও ছাত্ৰ সংগঠন কৰিছিলোঁ, আমিও ছাত্ৰ নেতা বা সেই সংগ্ৰামী ছাত্ৰসকলৰ সেই সংগ্ৰামী পৰৰ শ্বহীদৰ চিতা জুইত আমিও প্ৰণাম জনাইছিলোঁ। কেনেকৈ শ্বহীদ হ'ল, কিয় বা শ্বহীদ হ'ব লগা হ'ল ইত্যাদি ইত্যাদি। যি নহওক, শ্বহীদৰ সোঁৱৰণত শ্বহীদৰ স্মাৰক হিচাপে বৰ্তমান চৰকাৰখনে কিবা এটা হেনো আজি কৰিলে, বহুত কোটি টকীয়াৰ কিবা এটা কৰিছে, বহুত ভাল লাগিছে। যাতে শ্বহীদৰ আত্মাই শান্তি পায়, জাতিৰ শ্বহীদে যাতে ন্যায় পায়, শান্তি পায়, বা তেখেতসকলৰ অবৰ্তমানত সকলো শ্বহীদ পৰিয়ালে যাতে সঁচাকৈয়ে ন্যায়, শান্তি আৰু উচিত সন্মান পায়, তাৰেই কামনা কৰিছোঁ। মইতো জীয়াই থাকোঁতে মোক একো নালাগে, মই চলি আছোঁ, ভগৱানে চলাই আছে, অক্সিজেনটো কিনিব নালাগে। কিন্তু মোৰ আজি বহুত ক্ষোভ আছে, সময়ত কম, কোনোবাই সুধিলেই কম, মই প্ৰত্যক্ষভাৱে কম, কথা পাতিম, সকলোৰে লগত কথা পাতিম। ছাত্ৰ নেতা হৈ বিভিন্ন ৰণনীতিৰে বিভিন্ন গণসভাই বিয়পি বাগৰি গৈ ৰাষ্ট্ৰনেতা, ৰাজ্য নেতা হোৱা প্ৰত্যেককে এদিন সুধিবৰ মন আছে, শ্বহীদৰ জীৱনৰ মূল্য কিমান, শ্বহীদৰ জীৱনৰ মূল্য কিমান, আৰু আপোনালোকৰ বেংক বেলেঞ্চ কিমান। জয় আই অসম। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, লুইতৰ পাৰৰে তুমি ডেকা ল'ৰা, তুমি এতো মৃত্যু বৰিলা, ভাৰতীৰ নুমলী জীক বচাবলে তুমি এতো মৃত্যু বৰিলা। ক'ৰবাত শব্দ ভুল হ'ব পাৰে। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। জয় আই অসম। মই অকলেই জীয়াই থাকিম।